CIDৰ SP তৰুণ গোয়েলে মোক এটা মেছেজ দিলে পৰহিনা মোক মেছেজ দিলে যে মোক তেখেতে মোৰ ভাষ্য গ্ৰহণ কৰিব মাতিছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব খালি এটাই নাই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব মাতিছে ক'লে যে তেওঁ কাইলৈ কিন্তু মই তেওঁক তেতিয়া ক'লোঁ যে মোৰ ব্ৰাদাৰ ইন ল ঢুকাল পৰহিনা হস্পিটেলত আৰু ব্ৰাদাৰ ইন ল ঢুকোৱাৰ কাৰণে তেওঁ ক'লে ঠিক আছে আপুনি আপোনাৰ মতে সময় লওক কাইলৈ পৰহিলৈ আহিলে হ'ল সেইমতে মই আজি আহিছোঁ আজি তেখেতক কথাখিনি যিখিনি দেখিছিলোঁ কাৰণ মইতো ঘটনাৰ পিছত গৈ পাইছোঁ সকলো হৈ গ'ল জুবিনৰ মৃত্যু হ'ল হস্পিটেলত মই তাৰপিছত গৈ পাইছোঁ তাৰপিছত ঘটনাত কি দেখিলোঁ কি নেদেখিলোঁ সেইখিনি মই ক'ম আচলতে সেইখিনি মই ক'বলগীয়া তেওঁক যে কি দেখিলোঁ মই তাত আৰু 25 বছৰ সাংবাদিকতা কৰিছোঁ কেতিয়াও কোনো ধৰণৰ কোনো দাগ লগাব পৰা নাই সকলোৱে জানে যে মই সদায় নিৰপেক্ষ সদায় সততাৰে কাম কৰি আছোঁ গতিকে ইয়াত ক'বলগীয়া নাই লুকাবলগীয়া একো নাই কোনোবাই মোক কৈছে মই মোক কোৱা নাই মই ক'ত ক'ম মোৰ চেনেলত কৈছোঁ মোৰ সেইদিনা ঘটনা প্ৰবাদ মই ঘটনাস্থলীত যেতিয়া গ'লোঁ হস্পিটেলত যি দেখিলোঁ সেই দৃশ্য দুদিন ধৰি মোৰ চেনেলত কৈছোঁ তাৰপিছত মই ফেচবুক যোগেও গৈছোঁ কিন্তু তাৰপিছত কোনোবাই মই বিশ্বাস কৰা নাই যে মই একো কোৱা নাই গতিকে সেইখিনিয়ে ক'বলগীয়া গতিকে আজি যাওঁ সেইখিনি কথা মোৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব মই গৈ আছোঁ মই নাজানো একো এতিয়াতো আজি আহিছোঁৱে এতিয়া তেখেতে মোক কৈছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব মাতিছোঁ চিম্পলি এটা লাইন দিছে চিম্পলি ষ্টেটমেণ্ট ৰেকৰ্ড কৰি তাৰপিছত তেখেতে মোক ফোনো কৰিলে আৰু তেখেতে সেইমতে কালি ক'লে যে মই কালি যাম ঠিক আছে হ'ব ডেফিনেটলি নহয় এইটো ক'ব নালাগে জুবিনৰ লগত আজিৰ সম্পৰ্ক নহয় জুবিনৰ 30 বছৰ সম্পৰ্ক জুবিন গাৰ্গক মই আজি 30 বছৰ জানো যেতিয়া বিবৰুৱা কলেজত পঢ়িছিল তেতিয়াৰ পৰা জুবিন গাৰ্গক জানো গতিকে জুবিন গাৰ্গক সহায় নকৰাৰ কোনো কথাই নাই আৰু এই আমি যেতিয়া তাত আছিলোঁ তেতিয়া প্ৰথমতে এক্সিডেণ্ট থিয়ৰী আছিল পিছলৈতো মাৰ্ডাৰ থিয়ৰী হেৰি আছিল কিন্তু আমি তেতিয়া এক্সিডেণ্ট থিয়ৰী বুলি কৰিছোঁ তেতিয়া কথাটো গম নাপাওঁ এতিয়া কথাটো পিছলৈতো মাৰ্ডাৰ থিয়ৰীলৈ আহিলে আৰু জুবিন গাৰ্গৰ সৈতে মই পূৰ্বতো মই বাহিৰত গৈছোঁ বিদেশত গৈছোঁ সাগৰত ঘটনা আছে জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গক মই এবাৰ সাগৰৰ পৰা উঠাই আনিছোঁ 2018 চনত সেইটো মই ইতিমধ্যে মোৰ চেনেলত মই কৈছোঁ যে জুবিন গাৰ্গে এবাৰ সাগৰত সাঁতুৰি সোমাই গৈছিল মই লগত লক্ষ্য কৰা আছিল আৰু ঋতুপৰ্ণ বৰা মই তেওঁলোক আছিল তেওঁলোকৰ সাক্ষ্য আছে তেওঁলোকে আমি চিঞৰি আনিব পৰা নাছিল লাষ্টত মই খুব টানকৈ চিঞৰি তেওঁক সাগৰৰ পৰা উঠাই আনিছিলোঁ এনেকুৱা ঘটনা আছে জুবিন গাৰ্গৰ লগত বহুত মিঠা সান্নিধ্য আছে গতিকে নিঃসন্দেহে এই ঘটনাই আমাক পৰম ব্যৰ্থ কৰিছে আৰু ইয়াৰ আঁৰত যিসকল দোষী আছে সকলোৰে মই শাস্তি দাবী কৰিছোঁ মই আহি পেলাই আগতে